ও জয় জয় কৃষ্ণ গুরু কল্কি রূপী হরি অকৌটি কৌটি ব্রহ্মাণ্ডৰ তুমি অধিকাৰী বন্ধুনি গুণ গুৰু গুণৰ নিয়ন্তা বন্ধু পৰম গুৰু স্ৰজন্তা পালন্তা ও যত দেখা যত শুনা এন্তে কাৰণ অজীৱৰ চালক হোয়া আছে গুৰু জন পৰম কৃপালু জগতৰ নিয়ন্তা কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে আদি সত্য জগতে আদি মানৱ ব্ৰহ্মাক প্ৰথম গুৰুৰূপে এই মহাভাগৱতৰ মহাতত্ত্ব প্ৰদান কৰিছিলে আৰু তেনেকৈ নিৰাকাৰ পৰম ব্ৰহ্ম স্বয়ং নাৰায়ণে যুগে যুগে সাকাৰূপ ধাৰণ কৰি এই ধৰাৰ বুকুলৈ আহি সমস্ত জগতৰ অজ্ঞান অন্ধকাৰ নাশ কৰি তেওঁ মহাকৃপা কৰি আত্মদীপ্তি সমস্ত ভকতৰ হৃদয়ত প্ৰকাশ কৰি তেওঁ এই মহাভাগৱতৰ মহাতত্ত্ব উপলব্ধি কৰাই হৃদয়ত সেইজন পৰম কৃপালু কৃষ্ণগুৰু ঈশ্বৰে এই ধৰাধামত লীলা কৰি যি যশ কীৰ্তন থৈ যায় সেই যশ কীৰ্তনকেই সমস্ত জগতৰ প্ৰাণীয়ে শ্ৰৱণ কীৰ্তন কৰি এই ভৱ সংসাৰ কামনা বাসনা অজ্ঞানতা বন্ধনৰ পৰা মুক্তি পায় ঈশ্বৰ কৃষ্ণ গুৰু প্ৰভুৰ চৰণত স্থান পায় কালৰ ক্ৰমত যেতিয়া সত্য ত্ৰেতা যোৱাৰ পিছত দ্বাপৰ যুগ আহিল দ্বাপৰ যুগ যোৱাৰ পিছততো কলি যুগ আহিব তেতিয়া ভগৱন্ত ঈশ্বৰে ভাবিলে কলি যুগ অহাৰ লগে লগে সমস্ত মনুষ্য পাপত লিপ্ত হ'ব আৰু এনেকৈ পাপত লিপ্ত হৈ সমস্ত জগতৰ লোকেই মোক চিনি নাপায় মহাপাপত বুৰ গৈ
সমস্তৰ পতন হ'ব। সেয়েহে ঈশ্বৰে চিন্তা কৰিলে, মই যোৱাৰ আগে আগে মই কলিযুগৰ লোকে কেনেকৈ তৰিব তাৰ দিহা দি যাব লাগিব। নহ'লে মই সৃষ্টি কৰা সমস্ত এই বিশ্ব বিনন্দীয়া সুন্দৰ উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱই নিঃশেষ হৈ যাব ভকতি নহ'লে। সেইকাৰণে কৃষ্ণগুৰু ঈশ্বৰে কি কৰিলে? কৃপাময় কৃষ্ণে পাছে চিন্তিলে কাজ অমূৰ দৰ্শনে নিস্তাৰিবে ৰাজ। ও পাছৰ লোকৰ এবে কেনে হৈব গতি, অঘোৰ কলি পাইলে লোক যাইবে অধোগতি। অহেন হিত চিন্তি পাছে কৃপাময় হৰি, অনিজ যশত হৈলা পাছে পৃথিৱী ভৰি। ও শ্ৰৱণ কীৰ্তনে লোক তৰু সংসাৰ, ও এহি বুলি বৈকুণ্ঠক গইলা নাৰায়ণ। এই দ্বাপৰ যুগত মোৰ দৰ্শন পোৱাৰ মাত্ৰেই সমস্ত মনুষ্য তথা প্ৰাণীয়েই গতিমুক্তি পাব। কিন্তু মই যোৱাৰ পিছত যেতিয়া কলিযুগ আহিব, কলিযুগ অহাৰ লগে লগে কলিয়ে সমস্তৰ হৃদয়ত প্ৰৱেশ কৰি সকলোৰ হৃদয়ত কলিয়ে স্থান লৈ সকলোকে লতি ঘটি কৰিব, আৰু লতি ঘটি কৰি ভক্তি মাৰ্গৰ পৰা সকলোকে আঁতৰাই লৈ গৈ কলিয়ে নানা বিপদ বিঘিনি ঘটাই মানুহক নৰকগামী কৰিব। এই চিন্তা কৰি ভগৱন্ত ঈশ্বৰে ভকত বৎসল কৃপাময় কৰোণাৰ সাগৰ কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে তেওঁ যি লীলা কৰিলে, সেই লীলাৰে যশ কীৰ্তন পৃথিৱীত হৈ গ'ল। আৰু এই যশ কীৰ্তনকে গুণানুকীৰ্তন কৰি সমস্ত লোকে তৰি যাব। আৰু এনেকৈ ভগৱন্ত ঈশ্বৰে তেওঁ যশ কীৰ্তন থৈ বৈকুণ্ঠলৈ গুচি গ'ল।
আৰু এনেকৈ কালৰ ক্ৰমত সময় যোৱাৰ লগে লগেই যেতিয়া কলি যুগ পৰিলে, কলি যুগ অহাৰ লগে লগে সমস্তৰে হৃদয়ত কলিয়ে স্থান ল'লে আৰু সকলোবিলাক ভক্তি মাৰ্গৰ পৰা আঁতৰি গ'ল। দিনে নিশাই বিভিন্ন অসৎ কৰ্ম কৰিব ল'লে, কাৰো মুখত হৰি নাম নাই। আৰু এনেকৈ ভগৱন্ত ঈশ্বৰে চিন্তা কৰিলে, যদি এই ধৰাৰ বুকুত ভকতি নহয়, তেনেহ'লে ভকতি নহ'লে এই ভূমি ৰসাতলে যাব। তাকেই চিন্তা কৰি কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে কি কৰিলে? ও পৰম পুৰুষ হৰি, নিজ বাক্য ৰক্ষা কৰি ভকত বৎসল ভগৱন্ত, জগত উদ্ধাৰ হেতু আহিয়া গৰুড়কেতু, অমায়া গৰ্ভে স্থিতি কলয়ন্ত, 1341 চনে জেঠৰ মাহৰ মানে শুকলা অষ্টমী তিথি ভৈলা, 12 যে মংগল ভৈলা, সুমংগল কাল হইলা, অপৰম পুৰুষ উপজিলা। আকৌ জগতক উদ্ধাৰ কৰিবৰ কাৰণে পূৰ্বৰ প্ৰতিশ্ৰুতি মৰ্মে আহি জগতৰ ঈশ্বৰে মায়া দেৱীৰ গৰ্ভত স্থিতি হ'ল। আৰু স্থিতি হৈ 10 মাহ 10 দিন গৰ্ভত থকাৰ পিছত নৰতনু ধাৰণ কৰি ভূমিষ্ঠ হ'ল ভগৱন্ত ঈশ্বৰে। কাৰণ আদি সত্য যুগতে যেতিয়া ব্ৰহ্মাক প্ৰভু ভগৱন্তই 4 যুগৰ কথা কৈছিল, তেতিয়াই প্ৰতিশ্ৰুতি দিছিল। কি দিছিল? ও কলিৰ শেষত হইব কল্কি অৱতাৰ, অকাটি মাৰিম লেমচ ককৰিবু বুন্দা মাৰ, ও সবাকু বধিবু বোধ গণ যত আছে, ও কলিৰ শেষত সত্য প্ৰৱৰ্তাইবু পাছে। সত্য যুগতে প্ৰভু ভগৱন্তই কলি যুগত কল্কি ৰূপ ধাৰণ কৰিব বুলি কৈছে। কল্কি ৰূপে অৱতাৰ ধাৰণ কৰি সমস্ত পাপীসকলক তেওঁ সংহাৰ কৰিব। আৰু যিবিলাক জ্ঞানী আছে, সেই জ্ঞানীসকলৰ কথা মতে এতিয়া নিচা প্ৰতিশ্ৰুতি দি দি সমস্ত জগতকে ধ্বংস কৰিলে। সেই বৌদ্ধগণক, সেই জ্ঞানীসকলকো প্ৰভুৱে নিপাত কৰিব। আৰু সদৌ শেষত প্ৰভু ভগৱন্তই সত্য যুগ প্ৰৱৰ্তন কৰিব বুলি
আদি সত্য জগতে প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি মৰ্মে এই ঘূৰ কলিযুগৰ কাল সন্ধিয়াত কৃষ্ণ গুৰু ৰূপে অৱতাৰ ধাৰণ কৰিলে আৰু অৱতাৰ ধাৰণ কৰি বিশ্ববাসীক জনাই দিলে মই আকৌ আহিছোঁ। সমস্ত জগতবাসীক আহ্বান জনালে ময়েই স্বয়ং নাৰায়ণ নিৰাকাৰ পৰম ব্ৰহ্ম। মই যিহেতু সাকাৰ ৰূপ ধাৰণ কৰিছোঁ, সেই সাকাৰ ৰূপে হৈছে গুৰু। নিৰাকাৰ পৰম ব্ৰহ্মৰ সাকাৰ ৰূপে হৈছে গুৰু। এই ভগৱন্ত ঈশ্বৰে গুৰু ৰূপে যদি এই ধৰাধামলৈ নাহে, তেতিয়া কোনো মনুষ্যই প্ৰকৃত সনাতন ধৰ্মৰ সত্য একো বুজিকে নাপায়। সেইকাৰণে যুগে যুগে গুৰু ৰূপে আহি সমস্ত মনৰ মলিনতা দূৰ কৰি অজ্ঞান অন্ধকাৰ নাশ কৰি ভগৱন্ত ঈশ্বৰে তেওঁৰ নাম কৰ্ণ পথে প্ৰদান কৰি সকলোকে পবিত্ৰ কৰে আৰু তেতিয়াই সেই পবিত্ৰ হৃদয়তে ঈশ্বৰে বাস কৰে বুলি কৈছে। গুৰু মন্ত্ৰ যি কৰ্ণপথে প্ৰদান কৰিলে, সেই গুৰু মন্ত্ৰই কি কৰিব পাৰে? যেতিয়া কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে আমাক কৰ্ণপথে কৃষ্ণগুৰুৰ নাম ফু মাৰি হৃদয়লৈ প্ৰৱেশ কৰাইছিল, সেই কৃষ্ণগুৰুৰ নাম জপ কৰোঁতে 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 কি হয়, আমাৰ সমস্ত অজ্ঞানতা মলিনতা দূৰ হয় আৰু জগতৰ আটাইতকৈ শ্ৰেষ্ঠ আৰু দুৰ্লভ আমাৰ হৃদয় মণিকূট তৈয়াৰ হয় আৰু তাতেই ভগৱন্ত ঈশ্বৰ কৃষ্ণগুৰুৱে বাস কৰে। যি হৃদয়ত কৃষ্ণগুৰু নামেৰে আপুনি সুন্দৰ জগতৰ দুৰ্লভ মণিকূট সজাই প্ৰভু ভগৱন্ত সেই হৃদয় থাপনাত স্থাপন কৰিলে, সেই কৃষ্ণগুৰু ঈশ্বৰক পূজা কৰিবলৈ সেই ফুলপাহো আপোনাৰ লগতে আছে। জগতৰ এই বিনন্দীয়া সৃষ্টিৰ কোনো ফুলেৰে ঈশ্বৰ কৃষ্ণগুৰুক সন্তুষ্ট কৰিব নোৱাৰে। সেই ফুলপাহ আপোনাৰ হৃদয়তে আছে। পবিত্ৰ হৃদয়েৰে কৃষ্ণগুৰুৰ নাম লৈ সেই সমস্ত অৰ্পণ কৰি সেই ফুলপাহেৰে পূজা কৰিব লাগিব। তেতিয়া কৃষ্ণগুৰু ঈশ্বৰ সন্তুষ্ট হ'ব আৰু আপোনাক মহাকৃপা কৰিব, হৃদয়তে দৰ্শন দিব। এই হ'ল কৃষ্ণগুৰু মহাপ্ৰভুৰ মহাকৃপা। সেইকাৰণে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে যুগে যুগে আহি এই মহাতত্ত্ব প্ৰদান কৰে বুলি কৈছে। ভকত অতি পবিত্ৰ আৰু নিৰ্মল কৃষ্ণগুৰু প্ৰভুৰ কৃপাত সেই ভকতসকলে যি ঠাইত প্ৰভুৰ গুণানুকীৰ্তন কৰে, জগতৰ ঈশ্বৰে সমস্ত ত্যাগ কৰি ভগৱন্ত তাত উপস্থিত হয় বুলি কৈছে। সেইজন পৰম কৃপালু কৃষ্ণগুৰু ঈশ্বৰ আজিৰ এই কলিৰ কাল সন্ধিয়াত সমস্ত যুগে লোকেই তেওঁৰ চৰণত আশ্ৰয় লৈ পৰম আনন্দ লাভ কৰিছে আৰু মাতৃসকলেও সংসাৰ তৰণৰ কাৰণে দিনে নিশাই কৃষ্ণগুৰু প্ৰভুৰ চৰণত ভক্তি কৰিছে। প্ৰভু তুমি কৃপা কৰা, সমস্ত আমাৰ সংসাৰ তোমাৰ চৰণত অৰ্পণ কৰিলোঁ। প্ৰভু তুমি সমস্ত অজ্ঞানতা মলিনতা দূৰ কৰি নিয়া, তুমি কৃপা কৰা যাতে আমি গৃহতে থাকি তোমাৰ চৰণ দৰ্শন কৰিব পাৰোঁ। প্ৰভুৰ গৃহ হৈছে আমাৰ এই হৃদয়খন। এই জগতৰ কোনো মন্দিৰত প্ৰভু ভগৱন্তক কাকুতি মিনতি স্তুতি প্ৰাৰ্থনা পূজা অৰ্চন কৰিলে নাপায়, পাব সেইখন হৃদয় মন্দিৰতে, যিখন হৃদয় মন্দিৰত ঈশ্বৰ কৃষ্ণগুৰুৱে সততে বাস কৰে। সদা সৰ্বদা আমাৰ হৃদয়তেও বাস কৰে, কিন্তু আমি অজ্ঞানতাৰ কাৰণে নাজানো। কেতিয়া জানিম? যেতিয়া কৃষ্ণগুৰু প্ৰভুৰ মহাকৃপা হ'ব, তেতিয়া কৰ্ণপথে নাম প্ৰদান কৰিব, কৃষ্ণগুৰুৰ নাম একান্ত মনে জপ কৰিম আৰু তেতিয়াই ভগৱন্ত ঈশ্বৰ কৃষ্ণগুৰুক আমি হৃদয়তে দৰ্শন পাম। এই মহাকৃপা কৃষ্ণগুৰু ঈশ্বৰে কৈছে। সেইকাৰণে যেতিয়া নাৰদে ব্যাসক প্ৰভু নাৰায়ণৰ বাক্যমৰ্মে তেওঁ বদৰিকা আশ্ৰমত আহি ব্যাসক তেওঁ ভাগৱত মহাতত্ত্ব প্ৰদান কৰিছিলে, তাৰ আগতে তেওঁ এই নামৰ মহিমা, গুৰুৰ নামৰ মহিমা প্ৰকাশ কৰিছে। সেই ব্যাস
তুমি যদি বিশ্বাস নকৰা তেনেহ'লে শুনা, মোৰ জীৱনৰ উপৰি জন্মৰ কথা তোমাক কওঁ শুনা। মই কেনেকৈ প্ৰভু ভগৱন্তক গুৰুৰ কৃপাত লাভ কৰিলোঁ শুনা। এই বুলি নাৰদে নিজে তেওঁ কেনেকৈ দাসীৰ পুত্ৰ হৈও ঈশ্বৰক লাভ কৰিলে সেই পৰম সত্য প্ৰকাশ কৰিলে। কাৰণ মই যদি নিজে কৃষ্ণগুৰু ঈশ্বৰক দৰ্শন কৰিব নোৱাৰোঁ, অন্য এজনক কৈ কোনো লাভ নাই। ও আপুনি বিষয়ী হুয়া যিটো নৰে, বিষয়ী ক গুৰু মানে, ও যেনয়ন ধলা ক অন্ধেয়ু পদেশে, অবিষ্ণু কহিতো নজানে। মই নিজে অন্ধ হৈ আৰু এজনক কেনেকৈ মই পদ দৰ্শন কৰাব পাৰিম? কেনেকৈ ইপাৰৰ পৰা সিপাৰ ৰাস্তা পাৰ কৰিব পাৰিম? নিজে অন্ধ। ঠিক তেনেকৈ ময়েই ঈশ্বৰ কৃষ্ণগুৰু প্ৰভুক দৰ্শন কৰা নাই, লাভ কৰা নাই, আৰু এজনক কেনেকৈ মই দৰ্শন কৰাম? সেয়েহে হে ব্যাস শুনা, মই গুৰুৰ কৃপাত ঈশ্বৰক কেনেকৈ লাভ কৰিলোঁ মোৰ জীৱনৰ কথা তোমাক কওঁ শুনা। তেতিয়া নাৰদে ক'ব ধৰিলে, মই কি আছিলোঁ জানা? আজিৰ কলিৰ যুগত জাত পাত উচ্চ নিচ সৰু ডাঙৰ ভেদাভেদ হয়, কিন্তু সেই দাসীৰ পুত্ৰ 5 বছৰীয়া মাকে বেলেগৰ ঘৰে ঘৰে দাসী কৰ্ম কৰি ফুৰিছিল, সেই দাসীৰ পুত্ৰ নাৰদকো ঈশ্বৰে কৃপা কৰিলে। আজিৰ যুগত তেনেকুৱা মনুষ্যক লেলে চেচে কৰে, সমাজত কোনো স্থান নিদিয়ে। সেইকাৰণে শুনা গুৰুৰ কেনেকৈ কৃপা। ও পৰিজন্মৰ কথা শুনিও আমাৰ ও লভিছিলোঁ জন্ম হোয়া দাসীৰ কুমাৰ, ও আছিল ব্ৰাহ্মণ এক কৃষ্ণৰ ভকত, গৃহে মাতৃ মোৰ দাসী আছিল অন্ত। নাৰদে পূৰ্ব জন্মৰ কথা ক'লে, হে ব্যাস শুনা মোৰ উপৰি জন্মৰ কাহিনী। মই দাসীৰ পুত্ৰ হৈ জন্মগ্ৰহণ কৰিলোঁ, আৰু সেই দাসীৰ পুত্ৰ যেতিয়া হৈছিলোঁ, মায়ে এনেকৈ দাসীৰ কৰ্ম কৰি কৰি ইয়াৰ ঘৰে তাৰ ঘৰে কাম কৰি কৰি গৈ গৈ এজন ব্ৰাহ্মণৰ ঘৰত আশ্ৰয় লৈছিল, আৰু সেই ব্ৰাহ্মণৰ ঘৰত মায়ে দাসী কৰ্ম কৰিছিল। মোৰ মায়ে দাসী কৰ্ম কৰোঁতে কৰোঁতে কাৰ ঔৰসত জন্ম হ'লোঁ মই, মোৰ পিতৃৰ পৰিচয় নাই। গতিকে মায়ে যেতিয়া সেই ব্ৰাহ্মণৰ ঘৰত গৈ দাসী কৰ্ম কৰিল, সেই ব্ৰাহ্মণ কিন্তু ঈশ্বৰৰ একান্ত ভকত আছিল, আৰু ভগৱন্ত ঈশ্বৰৰ মহাকৃপা হ'ল সেই ব্ৰাহ্মণৰ ঘৰত বাৰিষাৰ সময়ত 4জন কৃষ্ণৰ ভকত আহি আশ্ৰয় ল'লে, আৰু যেতিয়া আশ্ৰয় ল'লে সেই 4জন ভকতে দিনে নিশাই ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন কৰিব ধৰিলে।
আৰু তেওঁলোকৰ এই অমৃতময় বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত গুণানুকীৰ্তন মই ঘৰৰ এচুকত বহি একান্ত মনে শুনি আছিলোঁ। তেতিয়া মোৰ 5 বছৰ বয়স। আৰু তেতিয়া তেওঁলোকে কি কৰে? ও পঞ্চবৰী আমি অবুধ চাল ও পাঞ্চিলেখে ধৰুণীতে তা সম্বাৰ মই যিহেতু 5 বছৰ বয়স আছিলোঁ, তেতিয়া 4জন ভকতে মোক যি কৰিবলৈ কয়, ফুল ছিঙিবলৈ যদি কয়, কিবা আনিবলৈ যদি কয়, মই সিহঁতক তুৰন্তে দৌৰি গৈ আনো। জানো চা মই যোৱাৰ পিছত আকৌ কৃষ্ণ কথা ক'লে মই শুনিব নাপাম, সেইকাৰণে যি কয় মই দৌৰি গৈ সিহঁতক আনি দিছিলোঁ। এনেকৈ ভকতৰ শুশ্ৰূষা কৰোঁতে কৰোঁতে তেওঁলোকৰ মুখেৰে প্ৰভুৰ কথা শুনোতে শুনোতে মোৰ সমস্ত মনৰ মলিনতা দূৰ হৈ গ'ল। আৰু কি হ'ল, যেতিয়া তেওঁলোকে সিদ্ধ প্ৰসাদ গ্ৰহণ কৰে, তেওঁলোকে সিদ্ধ প্ৰসাদ গ্ৰহণ কৰাৰ পিছত অলপমান তেওঁলোকে থৈ দিয়ে আৰু সেই উচিষ্ট মই প্ৰভুৰ প্ৰসাদ হিচাপে গ্ৰহণ কৰোঁ। এনেকৈ ভকতক শুশ্ৰূষা কৰোঁতে, ভকতৰ উচিষ্ট ভোজন কৰোঁতে কৰোঁতে মোৰ হৃদয়খন পৰম পবিত্ৰ হৈ গ'ল। আৰু এদিনাখন কি হ'ল, বাৰিষা শেষ হ'ল, তেওঁলোকে ব্ৰাহ্মণৰ ঘৰৰ পৰা বিদায় লৈ যাব ওলালে। যাব ওলোৱাত তেতিয়া মই তেওঁলোকৰ চৰণত ধৰি কাতৰে স্তুতি কৰিলোঁ। ও হেন দেখি মনে মোৰ ভৈল সন্তোষ অচৰণত পৰি কৰোঁ কাতৰ ও দিয়ায়ু পদেশ গুৰু কৃপা কৰিও ও কেনমতে পাইব লাগ বান্ধৱ কৃষ্ণ যাব ওলোৱাৰ সময়ত সেই 4জন ভকতৰ চৰণত মই পৰি পৰি কান্দিব ধৰিলোঁ। হে গুৰুসৱ, তোমালোকে আজিৰ পৰা যাবাগৈ, তোমালোক চৰণ সেৱাৰ পৰা, ঈশ্বৰ কথা শুনাৰ পৰা মই বঞ্চিত হৈ যাম। তোমালোকে মোক কৃপা কৰা। যিজন ঈশ্বৰ কৃষ্ণৰ সদা সৰ্বদা গুণানুকীৰ্তন কৰি আছিলা, সেইজন ঈশ্বৰক ক'ত পাম মই, ক'ত থাকে, কেনেকৈ পাম, এই উপদেশ দি যোৱা। এই বুলি 4জন ভকতৰ চৰণত গুৰুৰূপে সেৱা জনালে আৰু উপদেশ বিচাৰিলে। আৰু তেতিয়াই 4জন ভকতে তেওঁ উপদেশ দিলে, হে বৎস শুনা, ভগৱন্ত ঈশ্বৰ কৃষ্ণ ভকত বৎসল, তেওঁ জগতৰ কোনো দ্ৰব্যৰে সন্তুষ্ট নহয়। তেওঁ সন্তুষ্ট, তেওঁ নাম পুকাৰিব লাগে, নামেৰে মাতিব লাগে। তেওঁ নামৰ বলিয়া, নাম শুনি নিজে আহিব তোমাক দৰ্শন দিবৰ কাৰণে। সেইকাৰণে শুনা, তুমি যদি ঈশ্বৰক লাভ কৰিব বিচাৰিছা, দিনে নিশাই লাজ ভয় অপমান ঘৃণা সকলো পৰিহৰি তেওঁৰ গুণানুকীৰ্তন কৰি ফুৰা।
এই বুলি কৈ আশীৰ্বাদ দি চাৰিজন ভকতে তাৰ পৰা গুচি গ'ল। আৰু তেওঁ গৃহত থাকি থাকি ভাবিলে, মই এনেকৈ গৃহত থাকিলে জানো প্ৰভুক পাম? এনেকৈ মনতে গুণি আছে, ঘৰত থাকিবলৈ তাৰ মন যোৱা নাই, ব্ৰাহ্মণৰ ঘৰত থাকিবলৈ মন যোৱা নাই। কৈছে কি, অ গৃহ কয়েৰিয়া, অ সেহি গৃহ এৰিয়াব নকজাইবে মন, অ মাতৃৰ মায়ায়ে মোক কৰিলে বন্ধন, অ একমাত্ৰ পুত্ৰ আমি, তাতে নাৰী জাতি, অ আমি এৰি গ'লে দুখে কি হৈবে বিপত্তি। সেই গৃহ ত্যাগ কৰি মোৰ বনলৈ যাব ইচ্ছা গ'ল, কিন্তু নোৱাৰো যাবলৈ। মাতৃৰ মায়াই মোক বন্দী কৰিলে। মাতৃৰ মই একমাত্ৰ পুত্ৰ, পিতাটো নায়েই। যদি মাৰ বুকুৰ পৰা মই বনলৈ গুচি যাওঁ, মোৰ দোষত মাৰ কি অৱস্থা হ'ব? সেয়েহে মই বনলৈকো যাব নোৱাৰোঁ। মাতৃৰ মায়াই মোক বন্দী কৰিলে। অ এহি ভাবি গুণি মই আছো হৰি চিন্তি, অ সৰ্পে ডংকিলে ক মাতৃ ভৈলে কব কুণ্ঠি, অ হেন দেখি পৰমহ ৰিক ভৈল মন, অ উত্তৰ দিশক লাগি কৰিলো গমন, অ ঘোৰ অৰণ্যৰ মাজে পাৰি তৃণাসন, অ এক মনে কৰিলো হৰিয়াৰ ধন, অ হৰিক স্মৰণতে ভৈল ৰোমাঞ্চ শৰীৰ, অ নামক জপন্তে ঝৰে নয়নৰ নীৰ, অ দয়াশীল ভকত বৎসল নাৰায়ণ, অ নিজ ৰূপে মোৰ আগে দিলা দৰি এনেকৈ বনত যাব নোৱাৰোঁ। মাতৃ মায়ে যিহেতু মোক বন্দী কৰি ৰাখিলে, কি কৰোঁ নকৰোঁ বুলি মই ঈশ্বৰক চিন্তা কৰি আছোঁ। আৰু ঈশ্বৰে মোৰ সেই নিবেদন শুনিলে।
কাৰণ মায়া মোহৰ পৰা মুক্ত হৈ প্ৰভুক মই একান্ত ভক্তি কৰিবৰ কাৰণে হৃদয়েৰে প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ চৰণত মই নিবেদন জনাইছিলোঁ আৰু হৃদয়েৰে সেই কৰা নিবেদন বৈকুণ্ঠপতি প্ৰভু ঈশ্বৰ কৃষ্ণই শুনিলে আৰু মাতৃ মায়া বন্ধনৰ পৰা মুক্ত কৰিলে মোক সৰ্প হৈ এদিন আহি প্ৰভু ভগৱন্তই মাতৃক দংশন কৰিলে আৰু দংশন কৰাৰ লগে লগে মা বৈকুণ্ঠলৈ গুচি গ'ল তাৰ পিছত মই উদাসীন হৈ গ'লোঁ মোৰ মনটো পৰম হৰিষেৰে ভৰি পৰিল আৰু মই কি কৰিলোঁ ঘোৰ অৰণ্যৰ মাজত প্ৰৱেশ কৰি তাতেই তৃণাসন পাৰি একচিত্ত মনে হৰিক আৰাধনা কৰিলোঁ এনেকৈ প্ৰভুৰ নাম জপ কৰোঁতে কৰোঁতে মোৰ শৰীৰ ৰোমাঞ্চিত হৈ গ'ল পুলকিত হৈ গ'ল মনটো প্ৰভুৰ নাম স্মৰণ কৰাৰ লগে লগে দুনয়নৰ পৰা অশ্ৰুধাৰ বৈ আহিলে আৰু সেই অশ্ৰুৰে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ চৰণ ত্যাগলৈ আহ্বান জনালোঁ আৰু ভগৱন্ত ঈশ্বৰ বৈকুণ্ঠপতি প্ৰভু নাৰায়ণে আহি মোক নিজৰূপে হৃদয়তে দৰ্শন দিলে এনেকৈ গুৰুৰ কৃপাত মই প্ৰভুক লাভ কৰিলোঁ ব্যাস হে ব্যাস শুনা তুমি মোৰ উপদেশ মতে সেই কৰা কি কৰা ও মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ ও কৃষ্ণৰ কীৰ্তন মাত্ৰ থাকিবে ও শ্ৰৱণে কীৰ্তনে লোক তৰিবে সংসাৰ ও তুমিও বুজিবা তত্ত্ব বিষ্ণু ৰমায়াৰ ও কৃষ্ণৰ কীৰ্তন জানা জগতে প্ৰধান ও শ্ৰৱণে কীৰ্তনে কৰে মায়াৰ নিৰ্যান গুৰু ৰূপে এই উপদেশ দিলে দেৱঋষি নাৰদে ক'লে হে ব্যাস তুমি 14 শাস্ত্ৰ 18 পুৰাণ সকলো মিছা বুলি তুমি লিখি দিয়া আৰু মোৰ উপদেশ মতে ভগৱন্ত ঈশ্বৰ গুণানুকীৰ্তনে ভৰি থকা এখন মহাভাগৱত ৰচনা কৰা সেই মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰি সমস্ত লোকে তৰি যাব আৰু তুমিও মায়াৰ তত্ত্ব বুজিব পাৰিবা সমস্ত জগতৰ মধ্যত ঈশ্বৰ যশ কীৰ্তনহে প্ৰধান আৰু যি যশ কীৰ্তন প্ৰভুৰ একান্ত মনে কৰে সমস্ত মায়া নিৰ্যান হৈ যায় নিপাত হৈ যায় সেই ব্যাস তুমি এই উপদেশ পালন কৰা এই বুলি গুৰুৰূপে নাৰদে ব্যাসত মহাভাগৱতৰ মহাতত্ত্ব দিলে আৰু সুন্দৰকৈ ব্যাসে সেই বৈকুণ্ঠৰ কল্পটোৰ মহাভাগৱত শাস্ত্ৰ পুৰাণৰ মজ্জা লিখি জগতক দিলে উপহাৰ আৰু তাৰ দ্বাৰাই জগতে সমস্ত লোকে এই মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰি ভৱ সংসাৰ তৰি যাব পাৰে ইয়াৰ পৰা আৰু একো উপায় নাই এই কলি যুগত হে হ'ল গুৰু প্ৰধান গুৰুৰ অবিহনে কেতিয়াও ঈশ্বৰ তত্ত্ব বুজিব নোৱাৰে এই মহাসত্য মহাতত্ত্ব এই ঘোৰ কলি যুগত
কৃষ্ণগুৰুৰ প্ৰভু ঈশ্বৰে সমস্ত জগতকে প্ৰদান কৰিলে। সেয়েহে প্ৰভুসকল, যিজন পৰম কৃপালু কৃষ্ণগুৰু ঈশ্বৰে এই মহাকৃপা সমস্ত জগতকে কৰিলে, সেইজন কৃষ্ণগুৰু প্ৰভুৰ চৰণত আমি শতকোটি প্ৰণিপাত জনাই তেওঁৰ চৰণ বন্দনা কৰিব লৈছোঁ। জয় কৃষ্ণগুৰু। গুৰুৰ বন্দনা। ও যাহাৰ কৃপাত মূৰ্খেও পণ্ডিত হুৱে মহাজ্ঞান পাই অনাশিলা জ্ঞান চক্ষু দান অজাৰ কৃপা গুণে হয় যাহাৰ বাক্যত হুৱে কণ্ঠগত সমস্ত শাস্ত্ৰৰ সাৰ অগুৰুৰূপী হৰি দণ্ডৱতে পৰি অপ্ৰণাম বাৰ তোমাৰ মায়ায়ে মুগ্ধ জীৱ নাপাব পাৰ অগুৰুৰূপ ধৰি জগত মুৰাৰী অকৃপায়ে কৰা উদ্ধাৰ সংসাৰৰ সাৰ চৰিত্ৰ তোমাৰ তুমি ব্ৰহ্ম সনাতন অবিশ্ববিমোহন ৰূপ দৰ্শন অভকতৰ পুৰা মন কৃষ্ণ গুৰু হৰি অচৰণতে পৰি কৰো কৌটি নমস্কাৰ
কীৰ্তন অতজু কৃপা। য'ত একান্ত ভকতসকলে নিৰ্গুণ কৃষ্ণগুৰু প্ৰভুৰ চৰণ একান্ত মনে চিন্তা কৰে আৰু কৰ্ণপথে তেওঁৰ গুণানুকীৰ্তন একান্ত মনে শ্ৰৱণ কৰে, সেই পৰম পবিত্ৰ স্থানত বোলে সমস্ত জগতৰ তীৰ্থ আহি একত্ৰিত হয়। কাৰণ যি একান্ত ভকতসকলে মায়াময় সংসাৰৰ সমস্ত বন্ধনৰ পৰা মুক্ত হৈ নিৰ্গুণ ব্ৰহ্মক একান্ত মনে হৃদয়ত চিন্তা কৰে, তেওঁৰ চৰণ চিন্তা কৰে, সেই একান্ত ভকতসকলক প্ৰভুৱে কৈছে, চোৱা এই সংসাৰৰ লোকসকল ইমান মায়াৰে পৰিপূৰ্ণ, তথাপি তেওঁলোকে সমস্ত গৃহকৰ্ম ত্যাগ কৰি সমস্ত বাধা বিঘ্নি নেওচি কেৱল মাত্ৰ মোৰ ভকতৰ সংগত আহি মোক চিন্তা কৰিলে, সেনেহেন ভকতসকল মোৰ অতি পবিত্ৰ। তেওঁলোকক মই মায়ামোহ বন্ধনৰ পৰা মুক্তি কৰি কি কৰোঁ, এই ত্ৰিলোকত মই যি বিনন্দীয়া সৃষ্টি কৰিলোঁ, এই সৃষ্টিৰ মধ্যত আৰু তেওঁলোকক থৈ নিদিওঁ। কাৰণ আকৌ তেওঁলোকক এই স্থানত যদি ৰাখোঁ, আকৌ মায়াই তেওঁলোকক বান্ধি পেলাব। সেইকাৰণে একান্ত ভকতসকলক মোৰ হৃদয়ত স্থান দিওঁ বুলি কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে অমৃতবাণীত কৈছে। সেনেকুৱা ভকতসকল ইমান প্ৰভুৰ প্ৰিয়, আৰু প্ৰভুৱে যাক হৃদয়তে স্থান দিয়ে, সেনেহেন ভকতসকলৰ পবিত্ৰ পদৰেণু যি স্থানতেই পৰে, সেই স্থানেই বৈকুণ্ঠত পৰিণত হয় বুলি কৈছে। সেইকাৰণে প্ৰভু ঈশ্বৰ কৃষ্ণৰ এবাৰ মূৰৰ বিষতেই ভকতৰ পদধূলি আনিব দিলে। জগতৰ কোনো লোকে ব্ৰহ্মা মহেশ্বৰেও ব্ৰহ্মা শিৱও পদধূলি নিদিলে, কিন্তু সেই অনাচাৰী গোপীসকলে কৃষ্ণৰ বাহিৰে আকৌ একো নাজানে। তেওঁলোকে কৃষ্ণই আমাৰ প্ৰাণস্বামী, যুগে যুগে তেওঁকে আমি যাতে স্বামীৰূপে পাওঁ, এই বুলি জগতৰ ঈশ্বৰক দিনে নিশাই চিন্তা কৰে। তেওঁ মোহন বাঁহী বজোৱাৰ লগে লগে সৌ যমুনাৰ বালিত গৈ তেওঁলোকে কৃষ্ণৰ চৰণৰ সেই পদচিহ্ন শিৰত লৈছিল, যুগে যুগে যাতে তেওঁক স্বামীৰূপে পাওঁ। আৰু এনেকৈ গোপীসকলৰ সেই প্ৰেমত যি ভক্তি প্ৰেমৰ অশ্ৰু সেই যমুনা বৈ গৈছিল, সেই অশ্ৰু দুনয়নৰ অশ্ৰু সেই যমুনাত ভগৱন্ত ঈশ্বৰে পমি গৈছিল। সেইকাৰণে কৈছে, চোৱা অনাচাৰী গোপীসকল ইমান মোৰ প্ৰিয়, এই বুলি উদ্ধৱৰ আগত কৈছিল। তেওঁলোকক যেতিয়া মই এৰি মথুৰালৈ আহিছিলোঁ, তেতিয়া কি কৈছিল জানা? মই তেওঁলোকক প্ৰতিশ্ৰুতি দিছিলোঁ, তোমালোকৰ পৰা মই কেতিয়াও আঁতৰি নাযাওঁ, সদায় থাকিম তোমালোকৰ লগত, এই বুলি মই প্ৰতিশ্ৰুতি দিছিলোঁ তেওঁলোকক। কিন্তু মইতো সমস্ত জগতৰ ভূমিভাৰ হৰণ কৰিব আহিছোঁ। তেতিয়া মামা কংসৰ পাঞ্চনি পাই সুৰা অক্ৰূৰে আমাক আনিব গ'ল গকুলৰ পৰা মথুৰালৈ। তেতিয়া গোপিনীসকলে কি কৈছিল জানা? অপিতৃ মাতৃ সমে দুষ্ট জপতিকো এৰিলো কৃষ্ণক পাই। অ হেন কুটুম্বিতা প্ৰেম বন্ধনক অ চাৰি গলে যদু ৰাই।
ও চাৰিবাৰ বেলা আমাক কহিলা ও চাৰিবাৰ বেলা নৰাখিলো আমি বুলিলে আহিবু বুলি ও নগৰী নাৰীৰ মুখমধুপিয়া ও পাহৰি গ'লে সমূলি ও হেন ধূৰ্ত কৃষ্ণ পৰম কপট পতিয়াবে কোন নাৰী ও সুমধুৰ বাণী মুখে মাথো বেথা ও হৃদয় শুকান জৰি গোপিনীসকলে কৈছিল আমাক প্ৰতিশ্ৰুতি দিছিল কোনো কালে আৰু আমাক নেৰু সদায় আমাৰ লগতে থাকিম বুলি কৃষ্ণ কানায়ে আমাক ক'লে কিন্তু এতিয়া চোৱা সৌ অক্ৰূৰে আহি লৈ গ'ল আমাৰ বুকুৰ পৰা প্ৰাণ কৃষ্ণ কাঢ়ি লৈ গ'ল আৰু যোৱাৰ সময়ত কৈছিল আকৌ মই সোনকালে ঘূৰি আহিম এতিয়া দেখোন ঘূৰি নাহেহে নাহে আৰু কেতিয়াও নাহিব কিজানি এই বুলি হিয়া ঢাকুৰি যমুনাৰ বালিত গোপিনীসকলে কান্দি আছিল চোৱা কিমান মিছা প্ৰতিশ্ৰুতি দিলে কানায়ে সেই কৃষ্ণই সেই মথুৰাৰ নগৰী সুন্দৰী নাৰীবিলাকক দেখা পাই ভুলি গ'ল আমাক পাহৰি গ'ল তেওঁলোকৰ মুখৰ মিঠা মিঠা কথা শুনি তেওঁ পাহৰি গ'ল আমাক এই বুলি তেওঁলোকে ক'লে আৰু কেতিয়াও বিশ্বাস নকৰোঁ তাক কি কৈছে ও তুমি যেন মধুকৰ নিদাৰুণ ও পুষ্পক চুম্পিয়া যেন নুশুধ দুনাই ও ভকত জনৰ প্ৰতি যাৰ আশ্ৰয়ত্ম ও কেনমতে লক্ষ্মী টান সেৱৈ পাদ পদ্ম ভোমৰাই ফুলত পৰি কি কৰে তাৰ মধু লৈ গুচি যায় তাৰ ৰস লৈ গুচি যায় কিন্তু ভোমৰাই আকৌ ফুলত দুনাই ঘূৰি আহি নুসুধে মই ফুলৰ ৰস টানোতে তুমি কিবা কষ্ট পালা নেকি ফুলপাহ আৰু ঘূৰি আহি নুসুধে ঠিক তেনেকৈ কৃষ্ণই আমাৰ লগত থাকি থাকি কিমান লীলা কৰিলে কিমান প্ৰতিশ্ৰুতি দিলে এতিয়া আমাৰ সমস্ত মন প্ৰাণ হৰি লৈ গ'ল আৰু এতিয়া আমাক দুবাৰ সুধিবলৈ আৰু নাহে ইমান নিদাৰুণ কানাই এই বুলি গোপীসকলে হিয়া ঢাকুৰি কান্দে কাৰণ এই জগতত ভকতৰ একমাত্ৰ ভগৱন্ত ঈশ্বৰ কৃষ্ণগুৰুৰ বাহিৰে আৰু দ্বিতীয় একো নাই তেৱেই প্ৰাণস্বামী তেৱেই আমাৰ জীৱৰ কাণ্ডাৰে তেওঁৰ কৃপাতে আমি পিতাৰ ঔৰসত আহি মাতৃৰ গৰ্ভস্থিতি হৈ জনম লভিলেও তেওঁৰ কৃপাতে আৰু তেওঁৰ কৃপাতে মাতৃৰ গৰ্ভত তেওঁ দৰ্শন পাই চৰণৰে ঠেলি দিলে আমাক ভূমিষ্ঠ কৰালে এই নৰতন লাভ কৰিলেও তেওঁৰ কৃপাতে
আকৌ ভগৱন্ত ঈশ্বৰে আমাক জন্ম দি গোটেই জীৱনটো আমাক লালিত পালিত কৰিব বুলি তেওঁ পালনৰ ভাৰ ল'লে ভগৱন্ত ঈশ্বৰ কৃষ্ণই। আকৌ গুৰুৰূপে আহি তেওঁৱেই আমাক মহাজ্ঞান দিলে, সনাতন ধৰ্মৰ মহাতত্ব প্ৰদান কৰি মনুষ্য জনম সাৰ্থক কৰিবৰ কাৰণে আকৌ তেওঁৱেই কৃপা কৰিলে। আকৌ মৃত্যুৰ পিছতো তেওঁৱেই আহি আমাক তেওঁৰ নাম মহিমাৰ দ্বাৰা মুখত তেওঁৰ নাম স্মৰণ কৰাই তেওঁৱেই গতি মুক্তি দিলে। তেনেহ'লে আমি কি কৰিলোঁ? গোটেইখিনি দেখোন ঈশ্বৰে কৰিলে। সেইকাৰণে প্ৰভুৰ অবিহনে ভকতে একো দ্বিতীয় চিন্তা নকৰে। সেইকাৰণে কৈছে, যিজন কৃষ্ণগুৰু প্ৰভু ঈশ্বৰ গুৰুৰূপে আহিল সেইজনে আমাক কৰ্ণপথে নাম দিলে, আৰু নামৰ মধ্যত তেওঁৰে ৰূপ আমি চিন্তা কৰি তেওঁক একান্ত মনে জপ কৰিব লাগে। কৈছে মন্ত্ৰৰ মূলতে হ'ল গুৰু মন্ত্ৰ, ধ্যানৰ মূলতে হ'ল সেই গুৰুমূৰ্তি। গুৰু আৰু নাম এক কৰি ঈশ্বৰক আমি ভকতি কৰিব লাগিব, তেতিয়াহে ভগৱন্ত ঈশ্বৰে কৃপা কৰিব। গতিকে সেই মহাকৃপা আপোনালোক একান্ত ভকতক ঈশ্বৰ কৃষ্ণ গুৰু প্ৰভুৱে কৃপা কৰিলে, আৰু এই নৰতন সাৰ্থক কৰিবৰ কাৰণে পৰম কৃপাৰো ঈশ্বৰে আমাক তেওঁ কৃষ্ণগুৰুৰ যুগ উপযোগী হোৱাকৈ কৃষ্ণগুৰুৰ নামো প্ৰদান কৰিলে। গতিকে সেইজন পৰম কৃপালু কৃষ্ণগুৰু ঈশ্বৰ ভকত বৎসল, তেওঁৰ কৃপাতে আজি আমি এনেকুৱা এখন সমাজ পাইছোঁ যিখন সমাজত কেৱল প্ৰেম থাকে, সেই প্ৰেমৰেহে জগত জয় কৰিব পাৰে। তে আপোনাক প্ৰভু ঈশ্বৰ একান্ত প্ৰতিনিধি, সেয়ে আপোনাক সবৰ চৰণত আমি সেৱা জনাই আপোনালোকৰ পদৰেণু শিৰত লৈ আমি আপোনালোকৰ চৰণ বন্দনা কৰিব লৈছোঁ। জয় কৃষ্ণ। ভকত বন্দনা। এই ক্ষেত্ৰে সন্ত সাধু গুৰু ভকত উপস্থিত যত যত একেবাৰে প্ৰণামিলো নাহি সবাৰ চৰণ। ও কিনো ভাগ্য চৰণনে শিলো তোমাৰ, ও জনম খাম ফল ভৈল আজি আমাৰ, ও যদ্যপি না জানো শাস্ত্ৰ তত্ত্ব স্বৰূপত, তথাপি বৰ্ণাইবো কৃষ্ণ দেৱৰ চৰিত্ৰ। হে কৃষ্ণ গুৰু প্ৰভু সেৱক পালক, আমি আপোনাৰ দাস ৰাখিওৱা আমাক, ও ভৱ উদ্ধাৰৰ হেতু লয়লো শৰণ, ও সৰ্ব পাপ বিনাশন তোমাৰ
বাধাহীন হৈ অপূৰ্ণ হওক মনো বাঞ্ছা হেৰা দয়া জয় কৃষ্ণ। শ্ৰীমদ ভাগৱত সাৰ প্ৰশংসা। এই মহাভাগৱতে জগতত কি দিয়ে? কৃষ্ণগুৰু ঈশ্বৰে মহাভাগৱতত লিখিছে, ঈশ্বৰে সেই মহাকৃপা প্ৰদান কৰে কি? ও তৈল সংযোগে দীপ নহয় প্ৰকাশ কিন্তু অগণিৰ জানা বিনাশনো হয়। ও ঈশ্বৰক চিনাইলো নাইলো আপোনাক ও বাপ পৰীক্ষিত তুমি কয়ো দৃঢ় ভাগৱতে এই প্ৰদান কৰিলে। গুৰুৰূপে শুকে পৰীক্ষিতক কৈছে, শুনা, তৈল অসংযোগে দীপ প্ৰকাশ নাপায়। এই দীপটো যদি তেলখিনি নাথাকে তেনেহ'লে দীপটো আৰু জ্বলি নাথাকে, ই নুমাই যাব। ঠিক তেনেকৈ আমাৰ সেই জীৱন শলিতা জ্বলি আছে আত্মাৰূপে ঈশ্বৰ কৃষ্ণগুৰু প্ৰভু হৃদয়ত থকাৰ কাৰণে। সেই তৈলস্বৰূপ আত্মা যেতিয়ালৈকে আমাৰ এই মনুষ্য শৰীৰৰ ভিতৰত থাকিব আত্মাৰূপে ভগৱন্ত ঈশ্বৰে, তেতিয়ালৈকে আমাৰ এই জীৱন শলিতা জ্বলি থাকিব। আৰু যিদিনাখন আত্মাৰূপী ঈশ্বৰ কৃষ্ণ প্ৰাণ পখি উৰি যাব, সেইদিনাখন এই তেল নাথাকিলে যেনেকৈ দীপটো জ্বলি নাথাকে, ঠিক তেনেকৈ আমাৰো চৈতন্য শক্তি হৰণ কৰি লৈ যাব ঈশ্বৰে। আমি মৰি থাকিম, আমাৰ প্ৰাণ পখি উৰি যাব। কিন্তু কৈছে এই দীপটো যেনেকৈ জ্বলি আছে তেল নথকাৰ পিছত নুমাই যাব, কিন্তু ইয়াত থকা এই অগ্নিখিনিৰ বিনাশ নহয় বুলি কৈছে। ঠিক তেনেকৈ আমাৰ ভিতৰত আত্মাৰূপে ঈশ্বৰে থকালৈকে আমি চৈতন্য শক্তি লাভ কৰিছোঁ। যিদিনাখনে আমাৰ প্ৰাণ পখি উৰি যাব, আত্মাৰূপী ঈশ্বৰ ওলাই যাব, সেইদিনাখন আমি মৃত, আমি মৰি থাকিম। কিন্তু আমাৰ ভিতৰত থকা সেই আত্মা যেতিয়া ওলাই যাব, সেই আত্মাৰ কিন্তু বিনাশ নাই বুলি কৈছে। সেই যলৈকে আহিছিল পৰমাত্মাৰ পৰা আহিছিল, জীৱাত্মাৰ শৰীৰত প্ৰৱেশ কৰিলে আৰু সেই পৰমাত্মাৰ লগতে লীন হৈ গ'ল, তাৰ বিনাশ নাই বুলি কৈছে। এই মহাতত্ব মহাভাগৱতে আমাক প্ৰদান কৰে। আৰু কৈছে ঈশ্বৰক মই এই ভাগৱতৰ দ্বাৰাই চিনাকি কৰি দিলোঁ আৰু তোমাকো চিনাকি কৰি দিলোঁ। তুমি কোন? কোনে এই মনুষ্যতনু প্ৰদান কৰিলে আৰু কিয় এই ধৰাৰ বুকুলৈ তোমাক মনুষ্যতনুটো দি পঠিয়ালে? কি কৰিব পঠিয়ালে? আৰু শেষত তুমি কলৈ যাবা? এই সমস্ত মহাতত্ব ভাগৱতৰ দ্বাৰাই তোমাক প্ৰদান কৰিলোঁ। সেয়েহে মহাভাগৱতে কি কৰে? ঈশ্বৰক চিনাকি কৰি দিয়ে
আৰু আমি ক'ৰ পৰা আহিছোঁ, ক'লৈ যাম, কি কৰিম, সমস্ত আমাৰ প্ৰকৃত ঠিকনা এই মহাভাগৱতৰ দ্বাৰাই পোৱা যায়। 28,000 ঋষিমুনিও সেই সূতৰ দ্বাৰাই মহাভাগৱত শুনি সমস্ত জগতৰ যাগ যজ্ঞ পূজা পাৰ্বণ কাল্পনিক দেৱ দেৱীৰ উপাসনা সকলো মিছা বুলি পিছত মনুষ্য জন্মৰ যিটো প্ৰকৃত সত্য, সেই প্ৰকৃত পৰম সত্য নিজক বিচাৰি পালে এই মহাভাগৱতৰ দ্বাৰা। সেয়েহে কৃষ্ণগুৰু ঈশ্বৰে কৈছে, মহাভাগৱত পাঠ কৰিলে তাক প্ৰশংসা কৰিব লাগে। সেয়েহে আমি দাসে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ সেই মহাবাক্য শিৰোধাৰ্য কৰি আমি এই মহাভাগৱতক প্ৰশংসা কৰিব লৈছোঁ। কৃষ্ণগুৰু শ্ৰীমদ ভাগৱত খাৰ প্ৰশংসা। ও পৰম পুৰুষ মহাহৰি, নিজে কৃষ্ণ গুৰু ৰূপ ধৰি, ইটো জগতক কৰি মহাকৃপাদান, লভিবে কবুলি মহাজ্ঞান, অতি দয়া তৰে নাৰায়ণ, পৰম অমৃত ভক্তক কৰে প্ৰদান, ভাগৱত শাস্ত্ৰ মথিয়াৰ, উদ্ধাৰিলা তাৰ মহাসাৰ, কৰিও শ্ৰৱণ মহাভাগ্যৱন্ত জন, ইটো শ্ৰীমদ ভাগৱত সাৰ, সমশ্ৰেষ্ঠ জানা নাহিয়াৰ, শুয়া সাৱধান মহানন্দে কৰা পান, শুয়া সাৱধান মহানন্দে কৰা পান। জয় কৃষ্ণ গুৰু। অমৃতবাণী পাঠ। ওম নমো কৃষ্ণ গুৰু দেৱায়, ওম নমো কৃষ্ণ গুৰু দেৱায়, ওম নমো কৃষ্ণ গুৰু দেৱায়। জয় কৃষ্ণ। শ্ৰীমদ ভাগৱত সাৰ প্ৰথম স্কন্ধ প্ৰথম অধ্যায় মংগলাচৰণ পদ। প্ৰভু আইসকল, আমি মংগলাচৰণখিনি পাঠ কৰি যাম নহয়, মূল ভাগৱত পিছত আলোচনা কৰিম। জয় কৃষ্ণ গুৰু। ও জয় জয়
কৃষ্ণ গুৰু দেৱ কৃপাময়ী অচৰাচৰে সদা যাৰ আজ্ঞা কব তোমাৰ কৃপাৰ কথা কেহু নজানন্ত ও ভকতেকে ভক্তি বলে মহাজ্ঞান সত্য সনাতন আদি নিৰঞ্জন অসৃষ্টি স্থিতি প্ৰলয়ৰ তুমি কাৰণ ও তুমি নিৰাকাৰ প্ৰভু তুমি সাকাৰ জগতত প্ৰকাশতো মাৰ অ লীলা নৰতনু ধৰি জগত উদ্ধাৰা আপোন মায়ায়ে মোহি দুষ্ট সংহাৰা অ নমো নমো কৃষ্ণ গুৰু প্ৰাণ স্বামী মোৰ অদয়া গুণে নাকিউক অজ্ঞান অন্ধাৰ ও তোমাৰ নামে কে মহা পতিত কুতাৰে ও তজু নামে জগতৰে অন্ধকাৰ তুমি কাৰ্য কাৰণ তুমিকে নাৰায়ণ ও মায়াৰ ঊৰ্ধত সনা যাহাৰ অচৰাচৰ জগতৰে তুমি কে নিয়ন্ত্ৰণ
তুমি কে পালনতা ও বিধির বিধাতা তুমি মায়ার সৃজনতা অদূর্জন নর জন্ম সন্তক পালনতা ও তোমাৰ কটাক্ষ দৃষ্টি মায়া জীব গণ ও নানা রূপে ব্রহ্মাণ্ডত করে বিচরণ ও জয় তু জগতপতি অগতির গতি ও দণ্ডবতে কৰো তজু শৰণতে নতে ও তোমাৰ অমৃত বাণী মহাভাগৱত ও আদি সত্য যুগে যিটো কৰিলা বৈষ্ণৱক কৃপায়ে কো হিলা তত্ত্বসাৰ ও যাহাৰ শ্ৰৱণে হুৱে জগত উদ্ধাৰ ও ভক্তি বিনে তত্ত্ব কেহুনো বুজই অহৰি গুৰুৰ কৃপাতে কে মহাজ্ঞান পাই ও জ্ঞানী কবে জ্ঞান যেন বিকলতা ও আত্মজ্ঞানী জ্ঞান মহাতত্ত্ব গাথা ও জ্ঞানীর অজ্ঞান নাশ করে আত্মজ্ঞানে অজ্ঞান দীপ্তি প্রকাশ মহাতত্ত্ব জ্ঞানে ও ঈশ্বৰত নতক জানি ভকত
অতি কৰই অবিশ্বাসে মিলয় ভক্তি প্ৰেমাশ্ৰুব তিনি অক্ষৰ কমিলি শাস্ত্ৰ লিখিলো অগুৰুৰ কৃপাক পাই যতন কৰিলো জানা হবে সাৰ তিনি অক্ষৰ মিলি কৈলো তত্ত্ব সাৰ ও গুৰুমুখে শুনিলো এই তত্ত্ব সাৰ অলোকয় উদ্ধাৰৰ হেতু ৰচিলো পয়াৰ ও প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধৰ অগুৰুৰ কৃপাত উদ্ধাৰিয়া তত্ত্ব সাৰ অপুৰাণৰ মজ্জ মহা ভাগৱত সাৰ লিখিলো হে পদ বন্ধে চৰিত্ৰ কৃষ্ণৰ ও শুনা ভাগৱত হৃদয়ত গুৰু স্মৰি অজয় কৃষ্ণ গুৰু বোলা ঊৰ্ধ্ববাহু কৰি শুনা ভাগৱত হৃদয়ত গুৰু স্মৰি অজয় কৃষ্ণ গুৰু বোলা ঊৰ্ধ্ববাহু কৰি প্ৰভুসকলে এঘণ্টা 5 মিনিট আছে একদম ছুটিকৈ অধ্যায় ল'ম ছুটি অধ্যায় এটা পাইছোঁ প্ৰভুসকল